Hello everyone, welcome back to অসম জ্ঞান সৌৰভ। আজি আমি আলোচনা কৰিম অসমৰ ইতিহাস আৰু সংস্কৃতিৰ সৈতে জড়িত বিষয়সমূহ। গতিকে আহকচোন আমি প্ৰথম কুৱেশ্যনটো চাওঁ। মহাভাৰত অসমীয়াত কোনে অনুবাদ কৰিছিল? অপশ্যন দিয়া আছে শংকৰদেৱ, ৰাম সৰস্বতী, ৰামচন্দ্ৰ গোস্বামী নে তাইৰ গোহাঁই। শুদ্ধ এনচাৰটো হ'ব ৰাম সৰস্বতী। পবিত্ৰ অসম নামৰ গ্ৰন্থখনৰ লেখক কোনে লিখিছিল? কোন আছিল লেখক? অপশ্যন দিয়া আছে মহেশ্বৰ নেওগ, মৃণাল তালুকদাৰ, হেমচন্দ্ৰ গোস্বামী নে তাইৰ গোহাঁই। শুদ্ধ এনচাৰটো হ'ব মহেশ্বৰ নেওগ। কীৰ্তন ঘোষা প্ৰথম কোনে ছপা কৰিছিল? কীৰ্তন ঘোষা আমাক সুধিছে ছপা কৰিছিল, প্ৰিণ্টিং কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা, হৰিবিলাস আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা নে ইন্দ্ৰ কুমাৰ বেজবৰুৱা। শুদ্ধ এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। যাত্ৰীকৰ যাত্ৰা এখন ইংৰাজী উপন্যাসৰ প্ৰথম অসমীয়া অনুবাদ। উপন্যাসখন হৈছে কোনখন ইংৰাজীৰ পৰা অসমীয়া অনুবাদ কৰা হৈছিল? অপশ্যন ডি আছে লাইফ ইজ বিউটিফুল, ৰোমিও জুলিয়েট, পিলগ্ৰিমছ প্ৰগ্ৰেছ, নান অফ দ্য এবভ। শুদ্ধ এনচাৰটো হ'ব পিলগ্ৰিমছ প্ৰগ্ৰেছ। শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? অপশ্যন ডি আছে হিমাংশু দাস, ৰচনা বৰুৱা, দিলীপ বৰা নে লম্বোদৰ বৰা। শকুন্তলা নাটখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। শুদ্ধ এনচাৰটো হ'ব ঘ লম্বোদৰ বৰা। ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? ৰামায়ণ কোনে প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল? বাল্মীকি ৰামায়ণ। অপশ্যন দিয়া আছে শংকৰদেৱ, মাধৱ কন্দলী, মাধৱদেৱ নে ৰুদ্ৰসিংহ। শুদ্ধ এনচাৰটো হ'ব মাধৱ কন্দলী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন দিয়া আছে পৰমানন্দ ৰাজবংশী, শৰৎচন্দ্ৰ গোস্বামী, নগেন শইকীয়া নে অনুৰাধা শৰ্মা পূজাৰী। শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব শৰৎচন্দ্ৰ গোস্বামী। লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাই ৰসৰাজেৰে সন্মানিত কৰে? লক্ষ্মীনাথ বেজবৰুৱাক কোন চনত অসম সাহিত্য সভাই ৰসৰাজেৰে সন্মানিত কৰে? অপশ্যন দিয়া আছে 1931 চন, 1907 চন, 1988 চন নে 1902 চন। শুদ্ধ এনচাৰটো হ'ব 1931 চন। নেক্সট কুৱেশ্যন, দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন দি আছে অৰূপ কুমাৰ দত্ত, মামণি ৰয়ছম গোস্বামী, ডক্টৰ মালিনী গোস্বামী নে চন্দন গোস্বামী। শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ খ মামণি ৰয়ছম গোস্বামী। মহাত্মা গান্ধীৰ ৰাজঘাটৰ প্ৰতিমূৰ্তি শিল্পকৰ্মৰ দ্বাৰা কোনে ৰাজঘাটৰ প্ৰতিমূৰ্তিৰ শিল্পকৰ্ম কোনে কৰিছিল? কোন আছিল আৰ্কিটেক্সাৰ? শুদ্ধ এনচাৰ কোনটো হ'ব? ৰামচুতাৰ, দাস চুলি, বিজয় পাণ্ডে নে সুৰুচ কলিতা। শুদ্ধ উত্তৰটো হ'ব ক ৰামচুতাৰ। অসম এছচিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন দি আছে মাণিক চন্দ্ৰ বৰুৱা, প্ৰভাত চন্দ্ৰ বৰুৱা, মণিৰাম দেৱান নে ৰাজীৱ চন্দ্ৰ বৰুৱা। শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব প্ৰভাত চন্দ্ৰ বৰুৱা। ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন-চাঙে গ্ৰহণ কৰা উপহাৰটো ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ ডিজাইন কৰা হৈছিল। সেই উপহাৰটোৰ নাম কি আছিল? শুদ্ধ এনচাৰ কোনটো হ'ব? ক দি আছে ভোটালী, খ কাহদ্ৰ, গ চিউকি নে ঘ ওপৰৰ কোনোটোৱে নহয়। চিউকিখন হৈছে হিউৱেন-চাঙে লিখা কিতাপখন। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব ভোলালী, যিটো উপহাৰ লৈছিল হিউৱেন-চাঙে গ্ৰহণ কৰিছিল উপহাৰ হিচাপে ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ। বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কমতাপুৰৰ ৰজাৰ দৰবাৰৰ কবি আছিল। কোনজন ৰজাৰ দৰবাৰৰ কবি আছিল হেম সৰস্বতী? অপশ্যন দিয়া আছে ধৰ্মনাৰায়ণ, ৰুদ্ৰনাৰায়ণ নে দুৰ্লভ নাৰায়ণ নে ওপৰৰ এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব গ দুৰ্লভ নাৰায়ণ। সাংস্কৃতিক বিশ্ববিদ্যালয় অসমৰ ক'ত অৱস্থিত? অপশ্যন দিয়া আছে যোৰহাট, তেজপুৰ, হাজো নে মাজুলী। শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব মাজুলীত।
ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অপচন ডি আছে মাধৱ কন্দলী, অনন্ত কন্দলী, ৰঘুদেৱ নে হেম সৰস্বতী। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অনন্ত কন্দলী। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? কোচ ৰাজ্য কোচবিহাৰ আৰু কোচ হাজো ৰাজ্যলৈ দ্বিখণ্ডিত হৈ গৈছিল। আৰু কোচ হাজো ৰাজ্যৰ প্ৰথম ৰজা আছিল ৰঘুদেৱ নাৰায়ণ, চিলাৰায়ৰ পুতেক। উত্তৰটো হ'ব 1581 খ্ৰীষ্টাব্দত। জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? জয়দ্ৰত বধ নামৰ কাব্যখন কোনে ৰচনা কৰিছিল? অপচন দিয়া আছে কবিৰত্ন সৰস্বতী, খ দিয়া আছে হেম সৰস্বতী, গ দিয়া আছে মাধৱদেৱ আৰু ঘ দিয়া আছে বিশ্বসিংহ। শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ক কবিৰত্ন সৰস্বতী। কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল? চ' ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ কোনটো হ'ব? হেম সৰস্বতী, ৰত্ন সৰস্বতী নে শংকৰদেৱ নে মাধৱদেৱ? শুদ্ধ এনচাৰটো হ'ব ৰত্ন সৰস্বতী। চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? অপচন ক দিয়া আছে বিচাৰপতিকা, খ দিয়া আছে নৰনাৰায়ণ, গ দিয়া আছে গোবিন্দ চন্দ্ৰ নে চন্দ্ৰধ্বজ। শুদ্ধ এনচাৰটো হ'ব বিচাৰপতিকা। থেংক ইউ এভৰিৱান। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আমাৰ হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভটো ফ'ল' কৰিবলৈ নাপাহৰিব। ইয়াত বিভিন্ন ধৰণৰ জিকে তাৰপিছত ছ'চিয়েল চায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ এই সকলোবিলাক এড কৰা হৈছে। গতিকে আপোনালোকে অফিচিয়েল হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভটো ফ'ল' কৰি থ'ব। থেংক ইউ, ধন্যবাদ। জয় অসম।